পৰৱৰ্তী খবৰ পশ্চিম কাৰ্বি আংলঙৰ বৈঠালাংছুত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু চেৰ দিহুন ক্ষেত্ৰত উপস্থিত হৈছে মুখ্যমন্ত্ৰীয়ে সভা সম্বোধন কৰে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰে আমি দৃশ্যাংশ আপোনালোকক দেখুৱাইছো আৰু আজি 14890 গৰাকী মহিলা হিতাধিকাৰীক নিজ হাতে এনেদৰে চেক প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 20 ফেব্ৰুৱাৰী তৰুণোদয়ৰ আঁচনিৰ বাবদ লাভ কৰিব 8000 টকাকৈ সেই সন্দৰ্ভতো উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লঙৰ আমৰি বিধানসভা সমষ্টিত আজি প্ৰায় 15000 মহিলাই উদ্যমিতা অভিযানৰ পুঁজি লাভ কৰিলে ভৱিষ্যতেও তেওঁলোকে আৰু পুঁজি লাভ কৰিব কি ধৰণে টকাটো খৰচ কৰিব লাগে কেনেকৈ কি কৰিব লাগে মই সকলোকে বুজাই দিছো সকলোৰে মাজত বহুত ডাঙৰ উৎসাহ আছে মই ভাবো যে এই আঁচনিখন নিশ্চিতভাৱে সফল হ'ব জাউল কৰিম চৰকাৰে ৰিজাইন দিয়াটো পিছৰ কথা কিন্তু গৌৰৱ গগৈয়ে তেওঁক বহিষ্কাৰ কৰিব লাগিছিল এতিয়াতো ৰিজাইন দিলে নিজে শহীদ হৈ গ'ল বুলি ক'ব কিন্তু ধুবুৰী শিৱসাগৰক ধুবুৰী বনাম বুলি কোৱাৰ পিছত যোৰহাটৰ এমপি হিচাপে গৌৰৱ গগৈ ৰেজাউল কৰিমক পাৰ্টিৰ পৰা ধাক্কা দি উলিয়াই দিব লাগিছিল কিন্তু তেওঁ উলিয়াই দিব নোৱাৰিলে এতিয়া সি নিজে ৰিজাইন দি পেলাই গাঁৱত গৈ ক'ব যে মই নিজে ডাঙৰ হিৰো হৈ গ'লো বুলি সেইকাৰণে আমি বিচাৰিছিলোঁ যে গৌৰৱ গগৈয়ে তেওঁক পাৰ্টিৰ পৰা উলিয়াই দিয়ক গৌৰৱ গগৈৰ সাহসহে নহ'ল ভালেই হয় মোৰ হৈ কাম কৰিলে মইতো ভালেই পাম মই কিয় বেয়া পাম কোনোবাই যদি মোৰ হৈ কাম কৰে আৰু কংগ্ৰেছত বহুত মানুহ আছে যোনে মোৰ হৈ কাম কৰিও থাকে মিছাও নহয় বিয়ালঙৰ পৰৱৰ্তী খবৰ পশ্চিম কাৰ্বি আংলঙৰ বৈঠালাংছুত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু চেৰ দিহুন ক্ষেত্ৰত উপস্থিত হৈছে মুখ্যমন্ত্ৰীয়ে সভা সম্বোধন কৰে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰে আমি দৃশ্যাংশ আপোনালোকক দেখুৱাইছো আৰু আজি 14890 গৰাকী মহিলা হিতাধিকাৰীক নিজ হাতে এনেদৰে চেক প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 20 ফেব্ৰুৱাৰী তৰুণোদয়ৰ আঁচনিৰ বাবদ লাভ কৰিব 8000 টকাকৈ সেই সন্দৰ্ভতো উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লঙৰ আমৰি বিধানসভা সমষ্টিত আজি প্ৰায় 15000 মহিলাই উদ্যমিতা অভিযানৰ পুঁজি লাভ কৰিলে ভৱিষ্যতেও তেওঁলোকে আৰু পুঁজি লাভ কৰিব কি ধৰণে টকাটো খৰচ কৰিব লাগে কেনেকৈ কি কৰিব লাগে মই সকলোকে বুজাই দিছো সকলোৰে মাজত বহুত ডাঙৰ উৎসাহ আছে মই ভাবো যে এই আঁচনিখন নিশ্চিতভাৱে সফল হ'ব জাউল কৰিম চৰকাৰে ৰিজাইন দিয়াটো পিছৰ কথা কিন্তু গৌৰৱ গগৈয়ে তেওঁক বহিষ্কাৰ কৰিব লাগিছিল এতিয়াতো ৰিজাইন দিলে নিজে শহীদ হৈ গ'ল বুলি ক'ব কিন্তু ধুবুৰী শিৱসাগৰক ধুবুৰী বনাম বুলি কোৱাৰ পিছত যোৰহাটৰ এমপি হিচাপে গৌৰৱ গগৈ ৰেজাউল কৰিমক পাৰ্টিৰ পৰা ধাক্কা দি উলিয়াই দিব লাগিছিল কিন্তু তেওঁ উলিয়াই দিব নোৱাৰিলে এতিয়া সি নিজে ৰিজাইন দি পেলাই গাঁৱত গৈ ক'ব যে মই নিজে ডাঙৰ হিৰো হৈ গ'লো বুলি সেইকাৰণে আমি বিচাৰিছিলোঁ যে গৌৰৱ গগৈয়ে তেওঁক পাৰ্টিৰ পৰা উলিয়াই দিয়ক গৌৰৱ গগৈৰ সাহসহে নহ'ল ভালেই হয় মোৰ হৈ কাম কৰিলে মইতো ভালেই পাম মই কিয় বেয়া পাম কোনোবাই যদি মোৰ হৈ কাম কৰে আৰু কংগ্ৰেছত বহুত মানুহ আছে যোনে মোৰ হৈ কাম কৰিও থাকে মিছাও নহয় বিয়ালঙৰ